আজি আমি দুর্নীতি বিরোধী যুবশক্তি কাৰ্বি আংলং জিলা সমিতিয়ে আগত আপনার কিছু বছর আগতে আমি এই দুদু কলনী বিষয়ে স্মারকপত্ৰ দিয়া হৈছিলে বিদ্যুৎ চুরি আর যিসকল উচ্ছেদ এবাৰ নহয় দুবাৰকৈ আপনার দুদু কলনী লাহৰীজানত দুবাৰকৈ হৈছে উচ্ছেদ অভিযান কিন্তু উচ্ছেদ অভিযান হোৱাৰ পিছতো আমি তাত আপোনাৰ কি হৈছে বহিৰাগত আহি তাত ঘৰ বনাই ৰাতিৰ ভিতৰতে আপোনাৰ বহু সংখ্যা লোকে তাত বসবাস কৰিছে আৰু তেওঁলোকে এনেকুৱা কৰিছে লাইনৰ আপোনাৰ বিদ্যুৎসমূহ চোৰাংভাৱে যিটো চোৰাংভাৱে তেওঁলোকে এইটো আপোনাৰ লগাই আছে এইটো বিষয়ে আমি আপোনাৰ সংবাদ মাধ্যমত এবাৰ নহয় বাৰম্বাৰ কৈ আছোঁ কিন্তু আজিলৈকে আপোনাৰ তেওঁলোকৰ বিদ্যুতৰ কৰ্তৃপক্ষসকলে যেনেধৰণৰ ব্যৱস্থা ল'ব লাগিছিলে কিন্তু আজিলৈকে লোৱা দেখা নাই আমি আৰু আমি দুৰ্নীতি বিৰোধী যুৱশক্তি অসম আৰু লগতে আমি দুটাকৈ জাতীয় সংগঠনো আছিলে সেই জাতীয় সংগঠন দুটাই তেওঁলোকক কি কৰিছিলে অভিযোগ দাখিল কৰিছিলোঁ আমি আৰু এই অভিযোগ আমি আপোনাৰ বিদ্যুৎ বিভাগত কৰিছিলোঁ SDOক দিছিলোঁ লগতে আমি বোকাজান মহকুমাৰ অধিপতি দি জনাইছিলোঁ যে তেওঁ এই আপোনাৰ উচ্ছেদ অভিযানৰ জেগাত আপোনাৰ বসবাস কৰা বহুত অন্য এটা স্থানৰ পৰা আহি তেওঁলোকে বসবাস কৰি আছিলে উচ্ছেদ য'ত হৈছিলে সেইখিনি জেগাত কিন্তু এতিয়ালৈকে দেখা পোৱা গৈছে তেওঁলোকৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু এতিয়া আমি আজি আমি শুনিছোঁ বোকাজান পাব্লিক টিভি অসমে এটা আপোনাৰ বাতৰি তেওঁলোকে সম্প্ৰচাৰ কৰিছিলে এইটো বিদ্যুতৰ বিভাগলৈ তেওঁ কি কৰিছে ভাবুকি দিছে এইটো কিন্তু আপোনাৰ এইটো চতুৰ্থ যিটো বাতৰি প্ৰকাশ দিছে এইটো আমি তীব্ৰভাৱে গৰিহণা দিছোঁ কেলৈ আপোনাৰ তেওঁলোকৰ আপোনাৰ যিকোনো দুৰ্নীতিৰ ভিতৰত আপোনাৰ দুৰ্নীতিৰ বাতৰি প্ৰচাৰ কৰাৰ সময়ত কোনোবা এটা আপোনাৰ ব্যক্তি তৃতীয় ব্যক্তি আহি দম ভাবুকি দিবলৈ এইটো আমি তেওঁক তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু যদি অনাগত দিনত এনেধৰণৰ তেওঁ ভাবুকি দিয়ে আমি এজাহাৰ দিবলৈ বাধ্য হ'ম দুৰ্নীতিৰ ওপৰত বাধ্য আপোনাৰ নিউজ সংবাদ মাধ্যমে নিউজ কৰিবলৈ তেওঁলোকে নিউজ কৰিবই এইটো আমি অনাগত দিনতো আমি এইটো কৈছোঁ এতিয়াও আজি আমি কৈছোঁ আচলতে দুদু কলনী আপোনাৰ যি স্থানৰ আপোনাৰ যুৱক এটা একদম আপোনাৰ যুৱক এজনে তেওঁ কি আৰু বোকাজান পাব্লিক টিভি অসমক এই বাতৰি সাংবাদিকক বাতৰি প্ৰচাৰ কৰিব যাওঁতে যি বাতৰি ওলাইছে সেই বাতৰি তেওঁলোকে কি কৰিছে ভাবুকি দিছে এই ভাবুকি দিয়াত আমি এই যুৱকজনৰ দুদু কলনী স্থানত থাকে বুলি এতিয়া ইতিমধ্যে গম পোৱা গৈছে এই লোকজনক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ যদি অনাগত দিনত এনেধৰণৰ বাতৰি তেওঁলোকে কৰিব যায় বা বাতৰি কৰিবলৈ যাওঁতে তেওঁলোকে অসুবিধা দিয়ে কিন্তু আমি এনেধৰণৰ বহি নাথাকোঁ যেনেধৰণৰ ব্যৱস্থা ল'ব